নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন অসমত এটা নতুন ভিডিঅ'লৈ মই ৰিমাংকই স্বাগতম জনাইছোঁ। আগৰ সকলো ভালদৰে আছে আৰু পঢ়ি আছে। এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ নীতিমল্লিকা বিষয়টোৰ যিটো 20 নম্বৰ পাঠ আছে সেই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকক প্ৰদান কৰিছোঁ। সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা আৰু যদি তোমালোকৰ বেলেগ কোনো বিষয়ৰ প্ৰশ্ন লাগে বা এই বিষয়টোৰে যদি বেলেগ চেপ্টাৰৰ কুৱেশ্যন লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা, আমি সেইখিনিও তোমালোকক প্ৰদান কৰিম। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বিষয়টোৰ 20 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে অভিমান আৰু আত্মসন্মান। তাৰে অনুশীলনী প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো আছে কোনখন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে সেই সময়ত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল। 2 নম্বৰ কুৱেশ্যনটো আছে উদ্যোগপতিজনৰ শেষ ইচ্ছা কি আছিল? ইয়াৰ উত্তৰ হৈছে উদ্যোগপতিজনৰ শেষ ইচ্ছা আছিল এজন ব্ৰাহ্মণক কিছু টকা দান কৰা। তাৰপিছত 3 নম্বৰটো আছে কাৰ পৰামৰ্শ মতে পণ্ডিত মদন মোহন মালব্যক ধনৰাশি দান কৰিবলৈ বিচাৰিছিল? ইয়াৰ উত্তৰ হৈছে কুল পুৰোহিতজনৰ পৰামৰ্শ মতে পণ্ডিত মদন মোহন মালব্যক ধনৰাশি দান কৰিবলৈ বিচাৰিছিল। তাৰপিছত 4 নম্বৰটো আছে বৰপুত্ৰই অভিমানেৰে মালব্যদেৱক কি বুলি কৈছিল? ইয়াৰ উত্তৰ হৈছে বৰপুত্ৰই অভিমানেৰে মালব্যদেৱক এই বুলি কৈছিল যে পণ্ডিত মহাশয় ক্ষমা কৰিব, আপুনি আপোনাৰ জীৱনত কেতিয়াবা ইমানবোৰ টকা একেলগতে দেখিছিলনে? এই বুলিয়ে কি কৰিছিলে বৰপুত্ৰই অভিমানেৰে তেওঁক অপমান কৰিছিলে। তাৰপিছত 5 নম্বৰটো আছে অহংকাৰী বৰপুত্ৰজনক উত্তৰত মালব্যদেৱে কি বুলি কৈছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে অহংকাৰী বৰপুত্ৰজনক উত্তৰত মালব্যদেৱে প্ৰত্যুত্তৰ হিচাপে কৈছিল যে মই জীৱনত ইমানবোৰ টকা দেখা নাই, কিন্তু তুমিও এনেকুৱা ব্ৰাহ্মণ হয়তো কেতিয়াও দেখা নাই যিয়ে ইমানবোৰ টকা দলিয়াই থৈ যাব পাৰে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আছে শেষত সেই দান মালব্যদেৱে কিয় গ্ৰহণ কৰিলে লিখা। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে যেতিয়া তেওঁক অপমান কৰিলে, কোনে অপমান কৰিছিলে? এই উদ্যোগপতিজনৰ বৰপুত্ৰজনে। তেতিয়া তেওঁ দান গ্ৰহণ নকৰি বেনাৰসলৈ প্ৰস্থান কৰিলে, অৰ্থাৎ বেনাৰসলৈ যাবলৈ ল'লে। তেতিয়া কলকাতাৰ গুণী জ্ঞানী সমাজে তেওঁৰ ওচৰলৈ আহি তেওঁক সেই বিষয়ত ক্ষমা খুজিছিল, যাৰ বাবে তেওঁ সেই দান গ্ৰহণ কৰিলে। এইটোৱে আছিল 6 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ আৰু অনুশীলনী যিমানকেইটা প্ৰশ্ন দিয়া আছে তাৰ উত্তৰসমূহ। অতিৰিক্ত প্ৰশ্ন উত্তৰৰ প্ৰথম প্ৰশ্নটো আছে কুল পুৰোহিতজনে কোনে সেই টকাখিনি গ্ৰহণ কৰাটো বিচাৰিছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে কুল পুৰোহিতজনে পণ্ডিত মদন মোহন মালব্যদেৱে সেই টকাখিনি গ্ৰহণ কৰাটো বিচাৰিছিল। তাৰপিছত 2 নম্বৰটো আছে পণ্ডিত মহাশয় ক্ষমা কৰিব, আপুনি আপোনাৰ জীৱনত কেতিয়াবা ইমানবোৰ টকা একেলগে দেখিছিলনে? এই কথাষাৰ কোনে কাক কৈছিল? ইয়াৰ উত্তৰ হৈছে উদ্যোগপতিজনৰ বৰপুত্ৰই পণ্ডিত মদন মোহন মালব্যক এই কথাষাৰ কৈছিল। 3 নম্বৰ কুৱেশ্যনটো হৈছে সেই দান পণ্ডিত মালব্যৰে কি কৰিলে? ইয়াৰ উত্তৰ হৈছে তেওঁ সেই দান বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অধিঘোষত জমা কৰিলে। এই চেপ্টাৰটোত ইমানকেইটা কুৱেশ্যনেই ওলাব আৰু ইমানকেইটা কুৱেশ্যনেই ইম্পৰ্টেণ্ট, তোমালোকৰ এইকেইটা পঢ়িলে হৈ যাব তোমালোকৰ এক্সামৰ কাৰণে। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন নতুন ভিডিঅ'বোৰ তোমালোকে পাই থাকা। আৰু যদি কিবা লাগে তোমালোকে কমেণ্ট কৰা, আমি সেইখিনিও দিম। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।